পাও ইমান ধুলা সদায় উচি থাকাত যায় এই গাড়ীখন ক'ৰ পাজি উৰে উৰে এই ধুলা মাথা তুই বুঝতে আছে আৰু আপোনালোকৰ মালিকক মাতকচোন মালিকক মাতি ৰাখ মই মালিকে মই মালিক দিয়ক কক কক হয় নেকি এনে আপোনাক দেখাত মালিক নাপায়তো কি কৰব আৰু এই দুটা ঘৰত কুকুৰ আৰু মেকুৰী জন্ম দিছি না এই দি কিনে এনেকে হজ্জা ধুই মৰিব লগা হৈছে তো কুকুৰ মেকুৰী জন্ম দিছে আপুনি বাপা কি মালে আপুনি কুকুৰক হেৰা নাই কি কবা হে আপুনি মানে মোৰ আপাৰ দুটাৰ কথা কৈছো মই মোক কিনো কয় ৰ'ব আপুনি কোনিবা মই সোধাই নাই তাকলি আৰু কি আহিছে একে কি আছিলো মানে মিষ্টাৰ বীৰচন্দ্ৰ মানে এটা এলআইচি আছিলে এই মিছুৰীতে অভাৰ আছিল তাৰ ডকুমেণ্টছৰ কামত আছিলো ও হয় নেকি বাবা বাবা ও তুমি নিজে নয় চলি না দেউতাৰ নাহে নেকি দেউতাৰ বেমাৰ হৈছে ৰ'ব এইকাৰণে দেউতাৰ লগত মই আহিছিলো তে উঠো আৰু পৰহি ডকুমেণ্টছ লৈ যাব অলপ যাব লাগি হ'ব বাপতে শুনছনা কিয়া মানে দেউতাৰ নামত যে এলআইচিটো আছিল এলআইচিটো মিছুৰীতে আছিল তাৰে মানুহটো আছিল আজি হাও কিনো কোৱা ইমান দুখৰ মাজতো ইমান ভাল খবৰ দিছা তুমি ভাল খবৰ দিছো মানে দেউতাক কিবা কৰি মেনেজ কৰি পইচাটো হাত কৰাৰ মাথা মাৰা নহ'লে বা সদ্যা কাকটো জানই বৌদা তুমি ঠিক কথাই কৈছ ফেটি হাবাক খৰক বিশ্বাস কৰিব পাৰি কিন্তু আমাৰ সদ্যা কাক নৰি মই দেউতাৰ কাষত জানে ৰবা অলপমান তেল মানুহ আস্তানকা পইচা মৌসুমগো বৌদাৰ কি হৈছে কাম মাৰি আছো ৰ অলপ এলআইচিটো বোলে মেচিন হৈছে হিৰ একেদিন কথা মোৰো লাইনৰ বিল চিল দি অৱস্থা আহিল আৰু তইতো জানাই তোক মই কিমান ভাল পাওঁ আজি মোৰ প্ৰতি ইমান মৰম ৰাখছি তোৰ মৰমটো তাৰমানে ষ্টক হৈ থাকে কেতিয়াবা হ'লে এনেকে বেছি কৰি ষ্টক হৈ গেলি তেতিয়াহ'লে সদ্যকাই তোতকে মোক বেছি মৰম কৰে কিয়া পৰহি হাঁহ আনবা কল লগে লগে হাঁহ আনি গৈছি মোক খোৱা লাগ হৈ যা সদ্যাকা হাঁহ মই কওঁ কাৰণে আনছি আৰু হাঁহ খোৱা এতিয়া তোক কোনে দিছিল মই দিছিলো না আৰু দচেলা আনবা দিছিলো দুটা দচেলা আনছি নেকি পাতি হাঁহটো লৈছি আৰু চাবিতা কিন্তু পইচা মোক লাগব হ'ব যা কিবা এটা কৰিম যা পইচা কেইটা আহি হয় হাতত পৰাই নাই সিহঁতৰ জাপা ওপৰা লাগিলে দে হ'ব দে মই এতিয়া বাজাৰত যাওঁ কিবা আনবা লাগব নেকি তোক লাগি নাংগে যায় একো নাখাওঁ মই গল্লা চল্লা নাখাওঁ দে হ'ব দে গল্লা খুই মোক এতিয়া ৰিক্সা দাদাৰ কাৰবাৰ এলাইছে মানুহে গম পাই দেউতাক তেল মাৰবা ধৰ নাকে মই কথাটো কৈ নাই কি হৈছিনো হাগাটো শান্তি নেদ কিনো কোৱা এলআইচিৰ পইচাৰ কাৰণে তেল মাৰিলাকে ৰবা যাং ৰবা মই নহ'লে সি গোটাখানি পইচা হাত কৰি ল'ব বাকী নাই যোৱা হাত কৰবা ইমান তাড়াতাড়ি যাবই লাভ নাই এতিয়া দেউতে গোটাখানি পইচা গোটাক দিলি তই তোক মই ইমান মৰম কৰো সিদিনা হাঁহিও গৈছো তোক মই তোৰ কি মাথা কালাকি নষ্ট হৈছে নেকি কি আছিল তোৰ পইচা হাতত পৰাই নাই পইচাটো দেউতাই আমাকে দিব বেয়া চা নাপাবা তুমি কলি হ'ব না দেউতাক দুন সময়ে সময়ে চাহ যোগাৰ ময়ে ধৰো তুমিহে বেয়া নাপাওঁ কাৰণ পইচাটোতো আমিয়ে পাওঁ তুমি সময়ে সময়ে দেউতাক চাহ ভাতৰ যোগাৰ ধৰ মই যেইবাৰ চাহ খাব গৈছে সেইবাৰে দিয়া দেখোন দেউতাক আৰু কাপোৰ কুনি ধুই দে ময়ে দেও তুমি কাপোৰে ধুই দিওঁ বিছনা কুনি বাঢ়ি দিয়ে বিছনা ধুই ময়ে বাঢ়ি দিওঁ তুমি বিছনাই বাঢ়ি দিওঁ ঘৰ কুনি সাৰি দিয়ে ময়ে দেও তুমি সেইগিলা কৈ লাভ নাই আমাৰ হ'ল বদ্দাকাই আমাৰ পইচাটো আমাৰ এবাৰ পাব বদ্দাকা হ'লে পাব নেকি পাবতো কিয় পাব পাবতো তোমাৰ কথা মতে হ'ব তোমাৰ কথা মতে হ'ব তোমাৰ কথা মতেও ন পইচাৰ কাৰণে ৰাতি মোক টোপনিতে মাৰি নথলি ৰক্ষা এতিয়া ৰাতি চুক্তি সোমাব লাগিব আজি পইচাটোতো আজি মই পালো আৰু দুৱকো পইচা লাগে কিন্তু তাৰে কথা এটা হ'ল কি দুৱ পইচা লৈ কি কৰবি সেইটো মই জানিব লাগে দেউতে মই এখন বাইক ল'ম এখন বাইক পুৰা নিচিনা আৰু অলপ কাপোৰ চাপোৰ ল'ম পূজা আহি আছে না হয় নেকি আৰু তই কি কৰবি মই কি কৰবি মানে আমাৰ এতিয়া বৈদ্য গৰম পৰছি না থাকবা নৰি দাৰ্জিলিঙত ফুৰবা যাম এক মাহ থাকাকে আৰু তাতে গেলিতো ফটো উঠবা লাগব মোৰো মোবাইলটো বেয়া আইফোন এটা ল'ম বুলি ভাবছো হয় নেকি তুই বঢ়িয়া প্লেনিং কৰিছা দেই বাহ মানিব লাগব তোক আৰু তোৰ এই ফটো আমি কাম কৰাৰ কাৰণে পইচা জমা কৰিছিলো পইচা কাকো নিদিওঁ মই নেদলি হ'ব নেকি লাইনৰ বিল দি মোৰ অৱস্থা কাহি লৈ গৈছি আৰু যেতিয়া যি খান গুজা চব আনি যাম ইতে গাখীৰ আৰু ইতে গল্লা আনো আৰু যদি পইচা আহিছে না মই কিন্তু তোৰ লগত নাথাকো মই বেলা কম আৰু মই বেলা কম তোক ইমান মৰম কৰো ইমান মৰম কৰাৰ পিছত তই এনা কৰিলে তোৰ লগত কিনকে থাকিম আমি হয় নেকি নালগে তই মোৰ লগত থাকবা আৰু তই মোৰ লগত থাকবা নালগে মই একলা থাকিম মই একলাই খাম
এ হ'বয়ে ভাদাৰ পইচাটো পাই তোৰ অলপমান বেছি লেভেল হৈছে নালগে তোৰ পইচা আমাক মই নাথো এ হা নাগে যা নাগে যা নাথো যা মও নাথো নাগে যা তও যা ছোৱালী পকলাই যাব লাগে এটা হাত অ তন্দৰ এই মৰাম আছিল তন্দৰ ওই ৰা ক'ত যাবে ক'ত যা মানে বাজাৰৰ পৰা আহৰ কচোন আৰু ন লাইনৰ বিল 6 মাহ হল দিয়াই নাই এ লাইনৰ বিলৰ কথা কি কবি ভাই ঘৰত বৈদ্য নাটক চলি আছে সেইকাৰণে নাই আৰু লাইনৰ বিল তন্দৰ 1 লাখ টকা আইছি এবাৰ 1 লাখ টকা হৈছে কিনো কয় ভাই আৰু তন্দৰ লাইনৰ কানেকচনটো পুষ্পৰ নম্বৰ আছে মানে তন্দৰ ভাইৰে যি আছে পুষ্প তাৰ নম্বৰ আছে যদি এসপ্তাহত লাইনৰ বিল নেদা আৰু কিন্তু পুলিচ চলি যাই যাব পাৰে কিনো কয় ভাই পুলিচো আহিব পাৰে আৰু পিছত মোক দুখ দিবি না তোক যদি আগতে নকং কথাটো সেইগুলো তোক মই আগতে জনাই থৈ দিলো আমাৰ পুষ্পৰ নম্বৰ আছে কানেকচনটো পুষ্পৰ নম্বৰ আছে কিয়ে দিবা লাগব নেকি কিয়ে দিবা লাগব তাৰ নম্বৰ আছে যিহেতু এটা কাম কৰ তই যাই কিনে তাৰ আগত কৈ দিন হয় নেকি তাড়াতাড়ি যা দেৰি মই তাক কৈ আহো দে যা তাৰ নাম ধৰি আছে লাইনৰ কানেকচনটো আপুনি আৰু ক'ত যায় অ মই চকৰ পাই হৰ ভাগ এটা কথা হৈছে গম পাইছি না বনাই কি কথা বা আপোনালোকৰ লাইনৰ কানেকচনটো আপোনাৰ নম্বৰ আছে নহয় হয় নেকি এতিয়া লাইনৰ বিল গোটেই আপুনি দিবা লাগব 1 লাখ টকা বিল আইছি কিনো কয় আৰু যদি লাইনৰ বিল নেদে পুলিচ লৈ লাইন চাই কাটি থৈ যাব আৰু আপোনাকতো উঠাই লৈ যাব দাতে দা মই কিবা এটা কৰবা লাগিল অ ক'ত গেলা বেটা ডাইৰেক্ট লাগি হুলবুটি নিজে ফুটি মৰলি না এতিয়া পা মছলাটো ভাল কৰি ও উঞ্চনা কি হলা এটা মস্ত ডাঙৰ কথা আছিল কি ও লাইনৰ কানেকচনটো বোলে মোৰ নামত আছে কি কোৱা অ এতিয়া বোলে গটাই পইচা মহা মই দিবা লাগব কিমান পইচা কিমান পইচা মানে 1 লাখ টকা আছে বোলে কি ক অ নহলি বোলে মোক পুলিচে লৈ যাব আহি পেলে এতিয়া এটা কাম কৰিম বুলি ভাবছো কি তোমাৰ যি বিয়াত দেখনা চেণ্ডাল আছে হেতলা বেছি পেলে লাইনৰ বিলটো দেউদা পাগলা হৈছে নেকি বিয়াত এখন আছে না মই ৰাস্তা দিম হা ও বেসপা নে 10 দিন পুলিচে আহি মোক লৈ যাব তোমাক পুলিচে দিব মই কি কৰিব লাগে ক'বাত বেলেগত মেনেজ কৰা তুমি জিংকে কৰা হাও কিনো কয়া ও ইমান দিনে মই গাখীৰ কুই হাবে বুজিছিলো শুনছনা তোমাক যে মই সিদিনা সঞ্চয়ৰ পইচা আনি কিনে 50,000 টকা দিছিলো সেইটো ক'ত থৈছো সঞ্চয় পইচা আৰু কি কৰা এতিয়া তুমি কি কৰ মানে লাইনৰ কানেকচনটো বোলে সদাকাত নামত আছে আৰু লাইনৰ বিল বোলে হয় 1 লাখ টকা হৈ আছে এতিয়া লাইনৰ বিলটো নেদিলি সদাক পুলিচে লৈ যাব তাক পুলিচে নিব সেইটো তান্দৰ কথা তাতে তুমি আৰু কিয় ইমান মুৰগামি আছো কিয় মুৰগামি আছ ভালে হওক বেয়া হওক সি মোৰ নিজৰ ভাই তাক পুলিচে লৈ কিনে মই চাই থাকিব পাৰিম নেকি একলা আলতু ফালতু কথা ভাবি থাকিব নেকি পইচাটো ক'ত থৈছে লৈ আহিল যা দিয়া কথা ক'বা আহি আছে গা ও ৰুতে কি কৰোৱে মই এতিয়া ইমান পইচা মই ক'ত মাথা মাৰো বৰ তেলৰ কামত ছিলো তো পইচা থবা জাগা নাছিল সেইকাৰণে এই ৰিস্ক এখন কাৰণে বেকাৰ কিনি নিছে লাইনৰ বিল বাঢ়াবাৰ কাৰণে কেনাই লৈছে এতিয়া এ হাদাৰ যি হৈছে দে আৰু সেইবিলাক যোৱা কথা ভাবি থাকিলেনো কি হ'ব বিলটোতো আহিছে এতিয়া দিবই লাগিব মোৰ তাতো সঞ্চয় পইচা 50,000 মান আছে সেইটো এক দেখ আৰু বাকীখিনি সি যোগাৰ কৰিব দে কিবা এটা কৰিব কেনাই লৈছে এতিয়া সেইটো পালি না আৰু তই তিৰিৰ কথা ভাবি কাজিয়া কৰবি না আৰু অ বদাকা মোৰ ভুল হৈছে দে মই তিৰিৰ কথা শুনি ইনকে কাজিয়া কৰিব নাগিছিল আৰু তাইক মই সদায় চেণ্ডাল বুজিছিলো মই বোলো বেছি পেলাই লাইনৰ বিলটো দিম কিন্তু মই জেলত গেলেও তাইৰ একো নহয় এই হ'ব দে তোক মই দিম বুলি কৈছো দেখোন তই আৰু এইগিলা কথা কিয় উলিয়াই আছা এতিয়া নহয় বদাকা তোৰ মই ইমান বেয়া ভাবছিলো কিন্তু তই মোক আজি সহায় কৰিব ওলাইলি সেইকাৰণে তিৰি উচুং হ'ব নালাগে হ'ব দে সদাকা মই তিৰিৰ কথা শুনি তোৰ লগত কমাৰ কিবা কৈছিলো গতাই আমিতো আৰু আজি মিলাই মিলিকে থাকিম দে আৰু শুন তই এতিয়া পইচাৰ কথা চিন্তা কৰিব নালাগে আৰু তইও সঞ্চয়ৰ পইচা দিব নালাগে তেতিয়া আৰু ক'ৰ পৰা দিবি লাইনৰ বিল এই মই যে এলআইচিৰ পইচাটো পাইছিলো পইচাটো আছে মোৰ তাত মই কত খৰচ কৰা নাই তহঁতে অযথা খৰচ কৰবি বুলি এই মই কোৱা নাছিলো আৰু লাইনৰ বিল কিমান আছিল লাইনৰ বিল 1 লাখ টকা আছিল হ'ব দে মই দিম যা মোৰ তাৰ পৰা লৈ যাবি হয় নেকি আৰু এই দুখকে দিবা লাগিব শিক্ষা গম পাইছে না দূৰে দূৰে এনেকুৱা আহিছে মই দিম ৰ এই শিক্ষা মই দিছো আজি আৰু শুন আজিৰ পৰা তই মিলা মিচিকে থাকিবি না থাকিম দে ভালকে থাকিবি না থাকিম দে চাবি কিন্তু যদি আৰু এনেকুৱা কাজিয়া কৰা কেতিয়াবা নকৰো দে